হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোকৰ খবৰ ভাল আৰু মই আজি তোমালোকৰ বাবে তোমালোকৰ অসমীয়া কিতাপখনৰ কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা সেই চেপ্টাৰটোৰ কমন কুৱেশ্যন আনচাৰ কেইটামান দেখাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰিবা। আজিৰ ভিডিঅ'টো তোমালোকৰ বাবে মষ্ট ইম্পৰ্টেণ্ট হ'ব। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে ভালদৰে চাই যাবা। কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা এই চেপ্টাৰটোৰ পঢ়ি বহুত ভাল লাগে আৰু এই চেপ্টাৰটোৰ পৰা কেইটামান কমন কুৱেশ্যন আছে যিকেইটা পৰীক্ষাত বাৰে বাৰে আহি থাকে। গতিকে ভিডিঅ'টো ভালদৰে চাই যাবা। প্ৰথম প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় যে কৈশোৰ কালৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। আৰু কৈশোৰ কালৰ বৈশিষ্ট্য তোমালোকৰ কিতাপত 3টা বা 4টামান দিয়া আছে। গতিকে ইয়াতো এটা কৈশোৰ কালৰ বৈশিষ্ট্য আছে, এইবোৰ তোমালোকে চাই ল'বা। আৰু কোনছোৱা সময়ক কৈশোৰ কাল বুলি কোৱা হয় সেই কথাটো তোমালোকে জানিব লাগে। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, উত্তৰবোৰ ইয়াত দিয়া আছে। মানৱ জীৱনৰ কোনছোৱা কালক ৰূপান্তৰ কাল বুলি অভিহিত কৰিব পাৰি? উত্তৰটো হ'ব কৈশোৰ কালক। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, প্ৰিভিয়াছ ইয়েৰ এক্সামত আহিছে। তাৰপিছত কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক কি বুলি কোৱা হয়? মাধ্যমিক শিক্ষা বা জীৱনৰ আলিদোমোজা বুলি কোৱা হয়। এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত 2 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট হয়। কৈশোৰ কালৰ শাৰীৰিক বিকাশৰ লক্ষণসমূহ চমুকৈ আলোচনা কৰা। শাৰীৰিক বিকাশ বা মানসিক বিকাশ, ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহে। গতিকে চাই যাবা। কৈশোৰ কালত কিশোৰ কিশোৰীৰ মাজত পৰিলক্ষিত হোৱা নৈতিক পৰিৱৰ্তনসমূহ ফঁহিয়াই লিখা। তোমালোকে কৈশোৰ কাল কাক বোলে সেই কনচেপ্টটো যদি জানা তেনেহ'লে তোমালোকে উত্তৰটো ধুনীয়াকৈ বনাই লিখিবলৈ পাৰিবা। গতিকে ভালদৰে কনচেপ্টটো বুজি ল'বা। এইটো ইম্পৰ্টেণ্ট হয়। কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ কিদৰে হয়? অৰ্থাৎ মানসিক শক্তিৰ বিকাশ কাক বোলে? এইটো প্ৰশ্ন পৰীক্ষাত আহে যে মানসিক শক্তি কি বা মানসিক শক্তিৰ বিকাশ কাক বোলে? এইটোৱে হৈছে ইয়াৰ উত্তৰ। গতিকে এইটো ভালদৰে চাই যাবা, ফাইনেল পৰীক্ষাত বাৰে বাৰে আহে। এইটো কমন কুৱেশ্যন যে কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা 4টা মৌলিক বিষয় কি কি? বিষয়কেইটা ইয়াত দিয়া আছে: ভাষা শিক্ষা, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান। উত্তৰটো হ'ব ভাষা শিক্ষা, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান। এইকেইটা হৈছে ইয়াৰ উত্তৰ। আৰু এইটো প্ৰশ্ন পৰীক্ষাত আহিব। কিশোৰ সংস্কৃতি কি? অৰ্থাৎ কিশোৰ সংস্কৃতি কাক বোলে? এইটো ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব। গতিকে চাই যাবা উত্তৰটো। কৈশোৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই লিখা। মষ্ট ইম্পৰ্টেণ্ট হয়, কনচেপ্টটো বুজি পালে তোমালোকে ধুনীয়াকৈ উত্তৰটো লিখিবলৈ পাৰিবা। গতিকে কনচেপ্টৰ ওপৰত গুৰুত্ব দিবা। কৈশোৰ কালৰ বাবে কেনেধৰণৰ শিক্ষা উপযোগী উদাহৰণসহ বৰ্ণনা কৰা। গতিকে মষ্ট ইম্পৰ্টেণ্ট হয়, এইটো প্ৰশ্ন পৰীক্ষাত আহিব এইবাৰ তোমালোকৰ ফাইনেল পৰীক্ষাত। গতিকে কৈশোৰ কাল কাক বোলে সেইটো লিখি তোমালোকে ধুনীয়াকৈ এক্সপ্লেইন কৰিবা। তাৰপিছত চমুটোকা, তোমালোকৰ পৰীক্ষাত চমুটোকা আহে। দিব্যাস্বপ্ন, বীৰ পূজা, অপৰাধ প্ৰৱণতা বা অপৰাধ প্ৰৱণ কিশোৰ। মষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকৰ পৰীক্ষাত 2টা আহে। বীৰ পূজাটো মষ্ট ইম্পৰ্টেণ্ট হয় আৰু দিব্যাস্বপ্ন। গতিকে এই 2টা চাই যাবা। কিশোৰ কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল পৰিস্থিতিৰ সংঘাত। ব্যাখ্যা কৰা। মষ্ট ইম্পৰ্টেণ্ট হয়, এইখিনি আনচাৰ লিখিলে তোমালোকে 4 মাৰ্ক পাই যাবা। বিপৰীত লিংগকামিতা কৈশোৰ কালৰ আন এক প্ৰধান বৈশিষ্ট্য। চমুকৈ আলোচনা কৰা। এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইখিনি চাই গ'লে তোমালোকে ভাল মাৰ্কছ এটা পাব পাৰিবা। গতিকে ইয়াৰ কনচেপ্টখিনি বুজি ল'লে তোমালোকে উত্তৰবোৰ ধুনীয়াকৈ লিখিব পাৰিবা। কৈশোৰ কাল কাক বোলে সেইটো মেইন পইণ্ট হয়। এই চেপ্টাৰটোৰ মেইন কুৱেশ্যনটোৱে হ'ল কৈশোৰ কাল। অৰ্থাৎ কৈশোৰ কাল কাক বোলে, কৈশোৰ কাল মানে কি, সেই কথাটো যদি বুজি পোৱা তেনেহ'লে এই চেপ্টাৰটোৰ লগত জড়িত থকা প্ৰত্যেকটো লং কুৱেশ্যনে বনাই লিখিবলৈ পাৰিবা। গতিকে আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৰ পৰা যথেষ্টখিনি উপকৃত হ'লা। যদিহে উপকৃত হ'লা তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা
আৰু বেল আইকন অন কৰি ল'বা তেতিয়াহে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে তোমালোকে নটিফিকেশ্যন লাভ কৰিবলৈ পাবা গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ভিডিঅ'টো লাইক কৰি দিবা তোমাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু যিসকলে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব বিচাৰে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক পাবা তোমালোকে জইন হৈ ল'ব পাৰিবা গতিকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ